নমস্কাৰ, এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো। অহা বছৰৰ প্ৰিলিমছ পৰীক্ষালৈ যিসকলে প্ৰস্তুতি চলাই আছে আৰু যিসকল একেবাৰে বিগিনাৰ্ছ ফ্ৰেচাৰ্ছ হয় তেওঁলোকৰ কাৰণে মই যি ফাউণ্ডেশ্যন কোৰ্ছ আগবঢ়াই আছো সেই ফাউণ্ডেশ্যন কোৰ্ছৰ আজি আন এটা ভিডিঅ' মই দিবৰ কাৰণে আগবাঢ়িছো আৰু সেই ভিডিঅ'টো হ'ল পাৰ্ট 3 ইকনমিক্সৰ হয়। ইকনমিক্সৰ কাৰেণ্ট এফেয়াৰৰ লগত জড়িত কিন্তু বেছিক সেই কথাখিনি মই আপোনালোকৰ কাৰণে আগবঢ়াই আছো। অলৰেডি মই দুটা ভিডিঅ' দিছো, এইটো 3 নম্বৰটো ভিডিঅ' হয়। পলিটিৰো এটা ভিডিঅ' ষ্টাৰ্ট কৰিছো যোৱাকালি, গতিকে আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আৰম্ভণিতে আৰু এটা কথা কওঁ যে ইয়াত মই যি ধৰণে বেছিক কনচেপ্টখিনি লৈ যাব চেষ্টা কৰিছো সি কিন্তু কাৰেণ্ট এফেয়াৰ্ছৰ লগতো জড়িত। কনটেক্সটো এইকাৰণে মই দিয়া আছে, কনটেক্সটো মই বাৰে বাৰে পঢ়ি নাযাওঁ, আপোনালোকে পজ কৰি নিজে পঢ়িব আৰু ইয়াৰ যিখিনি PDF মই মোৰ টেলিগ্ৰাম চেনেলত দি দিম, আপোনালোকে আকৌ এবাৰ নিজে চাব পাৰিব। স্ক্ৰীনত দেখাৰ ধৰণে ইণ্ডিয়াটো ৰিভাইজ বেছ ইয়াৰ। আমি আগৰ ইকনমিক্সৰ ভিডিঅ'টোতো বেছ ইয়াৰ শব্দটো পাইছো। আমি যেতিয়া WPI CPI কথা পঢ়িছিলো আমি তাত বেছ ইয়াৰ শব্দটো শুনিছিলো। যিসকলে WPI আৰু CPI বা PPI নাজানে আপোনালোকে কাইণ্ডলি মোৰ আগৰ ভিডিঅ'কেইটা চাব, খুব জৰুৰী হয়। এতিয়া চৰকাৰে বেছ ইয়াৰটো চেঞ্জ কৰিবৰ কাৰণে চিন্তা কৰিছে for calculating gross domestic product from 2011-12 to 2020-23. আগতে বেছ ইয়াৰটো 11-12 আছিল, এতিয়া 2020-23 কৰাৰ কাৰণে গভৰ্ণমেণ্টে ভাবিছে। এতিয়া গ্ৰছ ডমেষ্টিক প্ৰডাক্ট মানে আমি কি জানিব লাগিব, অলৰেডি আমি আগৰ ভিডিঅ'ত ডিছকাছ কৰিছো, তথাপি মই আকৌ এবাৰ কৈ দিছো। The final value of all goods and services produced within the territory of a country. এতিয়া what is base year? বেছ ইয়াৰটো অন্য একো নহয়, এটা বেঞ্চমাৰ্ক হয় ফৰ কেলকুলেটিং GDP আৰু ইয়াৰ জৰিয়তে যিটো ইনফ্লেশ্যনৰ ইফেক্ট তাক এলিমিনেট কৰা হয়। এতিয়া আমি নমিনেল GDPটো কাৰেণ্ট প্ৰাইচত আমি কেলকুলেট কৰোঁ, কাৰেণ্ট মাৰ্কেট প্ৰাইচত, আৰু আমি ৰিয়েল GDPটো আমি বেছ ইয়াৰৰ ওপৰত বেছ কৰি আমি কেলকুলেট কৰোঁ, য'ত ইনফ্লেশ্যনটো এডজাষ্ট কৰা হয়। ঠিক তেনেকৈ বেছ ইয়াৰ কনচেপ্টটো সেইটোৱে হয়, কেলকুলেটিং GDP where effects of inflation is eliminated, allowing for a comparison of economic growth over time. এতিয়া মই আৰু এটা কথা ইয়াতে কওঁ, বহু এনেকুৱা ল'ৰা ছোৱালী থাকিব ছায়েন্স বেকগ্ৰাউণ্ডৰ পৰা অহা আৰু UPSC বা APSC প্ৰিপেৰেশ্যন কৰে। আমি বেছিক লেভেলত কনচেপ্টখিনি ক্লিয়াৰ কৰি ল'লে আমি সকলো বিষয়তে মাষ্টাৰ হ'ব নালাগে। মই অলৰেডি কৈছো, আমি যেতিয়া প্ৰিলিমিনাৰীৰ কাৰণে প্ৰস্তুতি চলাম আমি পঢ়োতে সকলোখিনিয়ে পঢ়িম, আমি মেক্সিমাম মনত ৰাখিবলৈ চাম, আমাৰ ৰিটেনশ্যন যিটো কেপাচিটি আমি সেইটো ডেভেলপ কৰিব চাম, কিন্তু আমি মেইনছ পঢ়োতে স্পেচিফিক টপিকখিনি পঢ়িম এজ পাৰ চিলেবাছ। গতিকে প্ৰিলিম পঢ়োতে কেতিয়াবা কিছুমান কথাত যদি আপোনাৰ বহুত বেছি খেলি মেলি লাগে, বেছিক কনচেপ্টটো ক্লিয়াৰ কৰিলে হৈ গ'ল, আৰু বহুত বেছি একেবাৰে সেই টপিকটোত সোমাই নপৰিলেও কোনো কথা নাই। এতিয়া বেছ ইয়াৰ বুলি ক'লে আমি সেইটো গম পালো, কি কাৰণে বেছ ইয়াৰটো আপডেট কৰাটো প্ৰয়োজনীয় হয় তাৰ কাৰণটো ইয়াত দিয়া আছে, বিকজ সেইটোৰ ওপৰত বেছ কৰি আমাক কুৱেশ্যন আহিব পাৰে প্ৰিলিমিনাৰীত। বিকজ ইট এনচিয়ৰ্ছ দেট GDP ডাটা ৰিফ্লেক্টছ দ্য লেটেষ্ট ইকনমিক এক্টিভিটিজ, কনজাম্পশ্যন পেটাৰ্নছ এণ্ড ইণ্ডাষ্ট্ৰী কণ্ট্ৰিবিউশ্যন। এতিয়া আমি বেছ ইয়াৰটো 2011-12 ওপৰতে ভিত্তি কৰি যদি থাকো তেন্তে আমি যি ধৰণে আমাৰ চেঞ্জেছখিনি আহিছে ইকনমিক এক্টিভিটিৰ ক্ষেত্ৰত হওক বা কনজাম্পশ্যনৰ যিটো ৱে বা পেটাৰ্ণ বা ইণ্ডাষ্ট্ৰীৰ কণ্ট্ৰিবিউশ্যন, সেইটো আমি একজেক্টলি ক'ব নোৱাৰিম। গতিকে আপডেট কৰাটো খুবেই প্ৰয়োজনীয় হয়, কাৰণ 2011 পৰা এতিয়া আহি 2025 চন পালেহি। গতিকে 22-23ৰ ভিত্তিত যদি আমি চাওঁ তেন্তে আমাৰ কাৰণে খুবেই হেল্পফুল হ'ব। Next is the shift from 11-12 to 2020-23 is particularly relevant because Indian economy has undergone substantial transformation over the past decade. ইয়াত কৈছে যে 11-12 পৰা যদি 22-23 অনা যায় তাৰ এটা প্ৰয়োজনীয়তা আছে, কাৰণ লাষ্ট ডিকেড মানে এই গোটেই দশকটোত যথেষ্টখিনি চেঞ্জেছ আহিছে। তাৰে কিছুমান আমি ক'ব পাৰোঁ যে নিউ ছেক্টৰ হেভ ইমাৰ্জ, নতুন নতুন ছেক্টৰ কিছুমান আহিল। ডিজিটেলাইজেশ্যন হেজ এক্সেলাৰেটেড, ডিজিটেল ইকনমিটো বা ডিজিটেলাইজেশ্যনটো খুব ভালদৰে আগবাঢ়িছে। ইকনমি হেজ এডাপ্টেড টু পষ্ট পেণ্ডেমিক ৰিয়েলিটিজ। কোভিডৰ সময়ত যি ধৰণৰ চিটুৱেশ্যন আছিলে তাৰ পাছত ই লাহে লাহে এটা ভাল কণ্ডিশ্যনৰ ফালে আহি আছে, মানে এডাপ্ট কৰিছে। This change aim to better reflect the structural shifts in India's economy and provide a more accurate foundation for economic policy making. আমি ইয়াত যিখিনি পঢ়িছো সেইখিনি মই আপোনালোকক PDF দি দিম টেলিগ্ৰাম লিংকত, বাট মই ভাবো যে যিসকল একেবাৰে নিউ কামাৰ হয় বা প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকে এনেধৰণে পঢ়ি থাকোঁতে লিখি গ'লেও তেওঁলোকৰ কাৰণে বেছি ভাল হ'ব আৰু মনত ৰোৱাত সুবিধা হ'ব। নেক্সট আহিলে প্ৰিষ্টন কাৰ্ভ। মই কৈছোৱে যে আমি এনেকুৱা কিছুমান বস্তু ষ্টাৰ্টিঙত বাছি লৈছো যিবোৰৰ পৰা আমাৰ বেছিক কথাখিনিও কমপ্লিট হ'ব আৰু ই কাৰেণ্ট ওপৰতো
ৰিলেটেড হয় এতিয়া কনটেক্সটটো চাওক the Preston curve illuminates a crucial relationship between life expectancy and per capita income in countries worldwide মানে আমাৰ যেটো জনমৰি আয় আৰু লাইফ এক্সপেক্টেন্সি তাৰ এটা ৰিলেশনশিপ ই দেখায় পাৰ ক্যাপিটা যেটো ইনকাম কম এতিয়া প্ৰিষ্টন কাৰ্ভ বাকিখিনি আপোনালোকে কনটেক্সটত কিন দিয়া আছে আপোনালোকে পঢ়ি চাব about the Preston curve আমি চাম proposed by American sociologist Samuel H. Preston in 1975 এনেকুৱা ধৰণৰ আপোনাক নুহুদে কোনো চিন্তা কৰিব নালাগে যেটো ডেটটো মই জাস্ট দি দিছো কিন্তু আমি চাও the essence of Preston curve lies in its observation that as a country's per capita income increases so does its average life expectancy গতিকে ইয়াৰ জৰিয়তে আমি এটা অবজাৰভেশন পাওঁ যে কান্ট্ৰি যেতিয়া পাৰ ক্যাপিটা ইনকাম ইনক্ৰিজ হৈ যায় তাৰ লগতে লাইফ এক্সপেক্টেন্সিটো ইনক্ৰিজ হৈ যায় এতিয়া ইয়াত কৈছে the correlation is attributed to various factors associated with higher income levels including improved access to healthcare better education cleaner environment and enhanced nutrition গতিকে এইকেইটা হায়াৰ ইনকামৰ লগত এইকেইটা কথাও জড়িত হৈ আছে access to healthcare লাগিব বা better education cleaner environments আৰু enhanced nutrition এটা एग्जांपल ইয়াত দিয়া আছে আপোনালোকে চাব India's journey from an average per capita income rupees 9,000 in 1947 to approximately 55,000 in 2011 so 1947 ত per capita income জনমৰিয়াই 9,000 আছিল আৰু এতিয়া 2011 চনত হৈ গল 55,000 তাৰ লগতে কি হৈছে লাইফ এক্সপেক্টেন্সি টো 32 ৰ পৰা 66 ইয়াৰ হৈছেগে এটো এটা আমি एग्जांपल পাইছো patterns in development indicators the Preston curve extends beyond life expectancy Preston curve তে কেৱল মাত্ৰ লাইফ এক্সপেক্টেন্সি নেদেখায় ই ৰেঞ্জ অফ ডেভেলপমেন্ট ইন্ডিকেটৰ কিছুমানো দেখায় যেনেকৈ ইনফেন্ট এন্ড মেটাৰনেল মৰ্টেলিটি ৰেট এডুকেশ্যন হেল্থ কেয়াৰ এক্সেসেস এটো আপোনাক ডাইৰেক্ট যদি প্ৰিষ্টন কাৰ্ভৰ লগত জড়িত বুলি যদি তলৰ কোনকিটা ইন্ডিকেটৰ হয় তেতিয়া আপোনালোকে কেৱল মাত্ৰ লাইফ এক্সপেক্টেন্সি লিখিলে নহব এই কিটাও মনত ৰাখিব লাগিব These indicators tend to improve alongside rising per capita income reflecting broader societal advancement facilitated by economic growth এটো নিশ্চয় বুজি পাইছে এতিয়া আমি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন চাও 2018 চনত আহিছিল ইউপিএসসি increase in absolute and per capita's real GNP do not connote a higher level of economic development if option ইয়াত দিয়া আছে poverty and unemployment increase তে ইয়াত কৈছে যদি মানে poverty মানে দৰিদ্ৰতা আৰু নিবনুৱা যদি বাঢ়ি যায় নিবনুৱা সমস্যা যদি বাঢ়ি যায় তেতিয়া হলে absolute আৰু per capita real GNP increase হোৱাটো economic development হোৱা নুবুজায় গভৰ্নমেন্ট এক্সপেন্ডিচাৰ বিষয়ে চাম আমি বাজেটৰ কথা যেতিয়া আলোচনা কৰিম তাত আৰু বেছি ডিটেইলছত চাম বা ইয়াত এটা সাইনপসিস আমি লম কনটেক্সটটো দিয়া আছে আপোনালোকে চাব What is government expenditure? Expenditure incurred by government are broadly divided into two categories. দুটা ক্যাটাগরি থাকে এটা হৈছে revenue expenditure আৰু এটা হৈছে capital expenditure মই one by one কৈ যাম ইয়াত এটা কৈছে revenue expenditure কি these are the expenditure incurred for the purpose of day to day expenses rather than the creation of physical or financial asset of the central government এটা ইন্টারেস্টিংলি আমি যেতিয়া বিশেষ অ্যাসেট ক্রিয়েট কৰো অ্যাসেট মানে সম্পদ যেতিয়া আমি ক্রিয়েট কৰো হেতুক আমি ক্যাপিটাল এক্সপেন্ডিচাৰ বুলি কওঁ কিন্তু আমি ডে টু ডে যিবিলাক খৰচা থাকে বা ডে টু ডে যিখিনি এক্সপেন্সেস থাকে হেখিনিৰ কাৰণে আমি যিখিনি এক্সপেন্ডিচাৰ কৰো তাক আমি ৰেভিনিউ এক্সপেন্ডিচাৰ বুলি কওঁ কিন্তু আমি যেটো ফিজিক্যাল বা ফাইনান্সিয়াল এসেটৰ ক্ষেত্ৰত যেটো সেন্ট্রাল গভর্নমেন্টে খৰচ কৰে হেতুক আমি ক্যাপিটাল এক্সপেন্ডিচাৰ কওঁ আমি এতিয়া পঢ়িম গতিকে revenue expenditure relates to কি হ'ব expenses incurred for the normal functioning of the government departments normal functioning ৰ কাৰণে যিখিনি খৰচা হয় হেখিনি কোৱা হয় revenue expenditure and various services আৰু বেলেগ বেলেগ সার্ভিসেসৰ কাৰণে যিখিনি খৰচ হয় interest payment on debt incurred by governmentor বিভিন্ন debt থাকে তাত যদি interest pay কৰা যায় তাকো revenue expenditure হিচাপে ধৰা যায় then grants given to state governments and other parties আৰু যিবিলাক grants দিয়া হয় state governmentক তাকো আমি revenue expenditure ধৰো এটা কৈছে both capital and revenue expenditure are also categorized as planned and non planned in budget document আমি যেটো বাজেট পাও বাজেট হক বা ইন্ডিয়ান বাজেট হক তাত capital revenue expenditure টো প্ল্যান আৰু নন প্ল্যান দুইটা ধৰণে ক্যাটেগৰাইজ কৰা হয় এতিয়া আমি চাও প্ল্যান এক্সপেন্ডিচাৰ কি যিবিলাক সেন্ট্রাল প্ল্যানছত থাকে আমি আগতে যি ধৰণে 5 ইয়াৰ প্ল্যানছ আছিল এই 5 ইয়াৰ প্ল্যানছত যিখিনি এক্সপেন্ডিচাৰ হয় বা সেন্ট্রাল অ্যাসিস্ট্যান্স ফৰ ষ্টেট এন্ড ইউনিয়ন টেৰিটৰি প্ল্যানছ তাক প্ল্যান এক্সপেন্ডিচাৰ হিচাপে ধৰা হয় নন প্ল্যান এক্সপেন্ডিচাৰ কি আছে জেনাৰেল ইকোনমিক সোশ্যাল সার্ভিসেস অফ দা গভর্নমেন্ট যি ধৰণে আছে ইন্টারেস্ট পেমেন্ট বা ডিফেন্স সার্ভিসেস সাবসিডি স্যালারিজ পেনশন এখিনি হল নন প্ল্যান এক্সপেন্ডিচাৰ মানে এই সাডেনলি হৈ যাব পাৰে যেনেকৈ ডিফেন্স সার্ভিসেসৰ কাৰণে কিবা এটা লোৱা এনেকুৱা ধৰণৰ তাক নন প্ল্যান এক্সপেন্ডিচাৰ বুলি কয় আৰু ক্যাপিটাল এক্সপেন্ডিচাৰ এতিয়া আমি চাও অলৰেডি মই কৈছোৱে যে ক্ৰিয়েচন অফ ফিজিক্যাল বা ফাইনান্সিয়াল এসেট
or reduction in financial liabilities. তাক আমি capital expenditure কওঁ। শব্দবিলাক আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব। These include কি হয়? Acquisition of land acquisition কৰাৰ ক্ষেত্ৰত যিখিনি খৰচ হয়, building, machinery, equipment, investment in shares, and loans and advances by central government to state and union territory government, PSUs and other parties. Very simple. আমি জাস্ট বাৰে বাৰে পঢ়িলে আমাৰ মনত ৰৈ যাব। নেক্সট আহিলে ৰিটেইল ইনফ্লেশ্যন। আমি ইনফ্লেশ্যন মানে জানো যে ৰাইজিং প্ৰাইচ লেভেল, যিটো অসমীয়াত মুদ্ৰাস্ফীতি বুলি কয়। এতিয়া আমি এটা বেলেগ টাৰ্ম আজি চাওঁ, আমি ইনফ্লেশ্যনো পঢ়িলো, ডিফ্লেশ্যনো পঢ়িলো। আমাৰ আগৰ যিটো ভিডিঅ' আছিলে তাত বেছিক টাৰ্মত আমি ইনফ্লেশ্যন ডিফ্লেশ্যন পঢ়িছো, কিন্তু আজি আমি চাওঁ ৰিটেইল ইনফ্লেশ্যন, যিটো আমি কালি পঢ়িছিলো কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স, তাৰ লগত জড়িত। এতিয়া কনটেক্সটো আপোনালোকে চাব, বাৰে বাৰে মই এইটো পইণ্ট বাই পইণ্ট পঢ়ি নাযাওঁ। কনটেক্সটো এইকাৰণে দিছো যাতে আপোনালোকে গম পায় যে কি কনটেক্সটত এই বস্তুটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয়। কি পইণ্টছ আছে? ফুড প্ৰাইচ ইনফ্লেশ্যন হৈছে। আমি চাওঁ ফুড ইনফ্লেশ্যন, a major component of overall inflation is from 39 in December 2024 to 6.2% in January 2025. This reduction was driven by lower vegetable and pulses prices, which saw significant price drops compared to the previous month. Generally food inflation to generally আমাৰ কি হয়, overall inflationৰ কাৰণ হয়, আৰু ই এতিয়া ৰিডাকশনটা দেখা গৈছে। কি কাৰণে? ভেজিটেবলৰ প্ৰাইচ কমিছে আৰু পালছেছৰ প্ৰাইচ কমিছে। ভেজিটেবল প্ৰাইচ কিমান কমিছে? 2024ত যিমান বাঢ়িছিলে 26.60% বাঢ়িছিলে, গতিকে তাৰ তুলনাত এতিয়া বহুত কম, 35% বাঢ়িছে যদিও এতিয়া আগৰ তুলনাত কম। এটা ইন্টাৰেষ্টিং হয়, বাঢ়িছে বাট কম হয়। নেক্সট cereal and pulses. Cereal prices rose by 24%. Pulses saw an increase of 2.59% year on year January 2025, but slightly lower than the previous month's rise. মানে বাঢ়িছে বাট প্ৰিভিয়াছ ইয়াৰতকে বা প্ৰিভিয়াছ মন্থতকে গোটেইকেইটা ক্ষেত্ৰতে কম হৈছে। এতিয়া আমি চাওঁ ৰিটেইল ইনফ্লেশ্যন কি? ৰিটেইল ইনফ্লেশ্যন ইজ মেজাৰ্ড বাই ট্ৰেকিং দ্য প্ৰাইচ মুভমেণ্ট অফ সেভাৰেল কমোডিটিজ বিং সোল্ড এক্ৰছ ইণ্ডিয়া। ভেৰি চিম্পল, তাত আৰু বুজাব লগা নাথাকে। আমি হোলচেল প্ৰাইচ ইণ্ডেক্স আৰু CPI যদি আমি পঢ়িছো, অলৰেডি মই দিছো, আপোনালোকে পঢ়ি চাব। আমি ডেইলি লাইফতো ইউজ কৰি থাকো, হোলচেলত বস্তু অনা বা দোকানৰ পৰা অনা, দোকানতো আমি ৰিটেইল বুলি কওঁ। গতিকে ইয়াত কৈছে যে কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স ইজ এ মেজাৰ ইউজ টু কেলকুলেট ৰিটেইল ইনফ্লেশ্যন। এইটো আমি জানিব লাগিব। CPI কি আপোনালোকে আগৰ ভিডিঅ'টোত চাব। It tracks the price changes of a basket of goods and services that household typically buy for everyday living. The CPI helps determine how much the cost of living at change over a specific period. The আগৰ দিনত ধৰি ললো, আগৰ দিনত বাদ দিছো, আজিৰ পৰা 2 বছৰ আগত এটা মোনাত আপুনি 500 টকাত যিমান বস্তু ভৰাব পাৰিব, এতিয়া নোৱাৰে। গতিকে কিমান প্ৰাইচ ইনক্ৰিজ হৈছে বা মানুহৰ যিটো কষ্ট অফ লিভিংটো কিমান ইনক্ৰিজ হৈছে, সেইটো আমি কেলকুলেট কৰো CPI যোগেদি, কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স। আৰু কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সটো এতিয়া RBI বেছি গুৰুত্ব দিয়ে। আগতে WPI ওপৰত দিছিলে, কিন্তু এতিয়া CPI ওপৰত এইকাৰণে গুৰুত্ব দিয়ে কাৰণ ইয়াৰ জৰিয়তে কনজিউমাৰ লেভেলত কিমান ইনক্ৰিজ হৈছে সেইটো গম পোৱা যায়। আৰু RBI তেতিয়া যিটো মানি সাপ্লাই বা ক্ৰেডিট ক্ৰিয়েশ্যন, এইবিলাকৰ ক্ষেত্ৰত RBI সুবিধা হয়। আমি যোৱাকালি এই ধৰণে পঢ়িছো আগৰ ভিডিঅ'ত। CPI ফৰ্মুলাটো আমি চাম, আমাৰ পৰীক্ষাত ডেফিনেটলি নাহে, এনেই জানিবৰ কাৰণে চাওঁ। আজিকালি একো ধৰিব নোৱাৰে, UPSC নাহে বুলি মই ক'ব পাৰো, APSC মই ক'বলৈ অকণমান দিগদাৰ, কেতিয়াবা আহি যাব পাৰে। This formula shows how much prices have increased or decreased compared to reference period, which is called base period. গতিকে বেস পিৰিয়ডৰ কম্পেৰিজনত কিমান বাঢ়িল বা কিমান কমিল সেইটো কম্পেয়াৰ কৰা হয়। এতিয়া এটা আন্ডাৰলাইন কৰি দিয়া আছে পইণ্ট চাব, পৰীক্ষাত এনেকুৱা ধৰণৰ পইণ্টবোৰ ইম্পৰ্টেণ্ট হয়। CPI বাঢ়িলে ইনফ্লেশ্যন বঢ়াটো বুজায়, আৰু CPI কমিলে ইনফ্লেশ্যন কমাটো বুজায়, যাক আমি ডিফ্লেশ্যন কওঁ। প্ৰাইচেছ হেভ গান ডাউন। প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আছে চাব, 2020 চনৰ। Weightage of food in consumer price index is higher than in wholesale price index. Next is the WPI does not capture changes in the prices of services which CPI does. CPI কথা মনে ৰাখিব, WPI কেৱল গুডছৰ মেজাৰ হয়, সাৰ্ভিসেছৰ নহয়, কিন্তু CPI দুটাই হয়। এটা কৈছে ৰিজাৰ্ভ বেংক ইণ্ডিয়া has now adopted WPI as its, মই অলৰেডি ক'লো WPI টো গুৰুত্ব নিদিয়ে, এতিয়া CPI দিয়ে, গতিকে সলিউশন হ'ল 1 and 2 কাৰেক্ট হয়। কেতিয়াবা চাব যে অপশনটো চাওঁতে এইটো কাৰেক্ট নে ইনকাৰেক্ট সুধিছে, এইটো কিন্তু লক্ষ্য কৰিব, বহুতৰ তেনেকে ভুল হয়। নেক্সট আহিলে ডিফ্লেশ্যন। এইটো শব্দ কেতিয়াবা শুনিছেনে বাৰু? ইনফ্লেশ্যন শুনিছে, ডিফ্লেশ্যন শুনিছে, ষ্টেগফ্লেশ্যন শুনিছে, কিন্তু আজি এটা নতুন শব্দ আপোনালোকৰ কাৰণে আগবঢ়াইছো, ডিফ্লেশ্যন। বহুতে হয়তো শুনিবও পাৰে। ইনফ্লেশ্যন ইজ অন ৰাইজ এৰাউণ্ড দ্য গ্লোব এণ্ড চ' ইজ ডিফ্লেশ্যন। গোটেই গ্লোবত যদি ইনফ্লেশ্যন বাঢ়ি থাকে, মানে ইনফ্লেশ্যন হৈ থাকে, তাক আমি ডিফ্লেশ্যন কওঁ। এতিয়া কৈছে হোৱাট ইজ ডিফ্লেশ্যন?
Deflation is the simultaneous occurrence of inflation and deflation in an economy. একেলগতে যেতিয়া কৰবাত ইনফ্লেশন হৈছে কৰবাত ডিফ্লেশন হৈছে সমসাময়িকভাৱে তেতিয়া তাক আমি ডিফ্লেশন কওঁ এতিয়া ইয়াত এটা শব্দ পাব কেন্টিলন ইফেক্ট আমি ইমান ডিটেইলছত নাযাম নো নিড কেন্টিলন ইফেক্ট কি হয় কিন্তু বাই চান্স যদি আমাক কেতিয়াবা হুদে জাস্ট ইউ হেভ টু ৰিমেম্বাৰ যে ডিফ্লেশনৰ লগত এটা শব্দ আছে কেন্টিলন ইফেক্ট এটা কৈছে ডিফ্লেশন ইজ এ neologism for a type of cantillon effect which occurs when expansionary monetary policy is applied to alleviate a recession. এতিয়া cantillon effect to কেনেকুৱা হয় যেতিয়া recession মানে যেতিয়া ইকনমিক স্লো ডাউন হয় সেই ৰিসেশনৰ সময়ত যেতিয়া চৰকাৰে এক্সপানশনাৰী মনিটাৰী পলিচি লয় মানে সাপ্লাই অফ মানিটো যদি ইনক্ৰিজ কৰে এক্সপানশনাৰী মনিটাৰী পলিচি যেতিয়া লয় তেতিয়া cantillon ইফেক্টটো আহে এটা কৈছে it happens when during a period of debt deflation and resulting recession the central bank pumps money into the economy in an attempt to re-inflate asset prices. গতিকে ডিফ্লেশনটো আমি তেতিয়া দেখো যত ইনফ্লেশন ডিফ্লেশন দুইটাই কন্টিনিউ হৈ থাকে হেতু কেনেকুৱাৰ ক্ষেত্ৰত হয় এতিয়া ডেপ ডিফ্লেশন মানে কি ভালৰে মই যদি ক'ব যাওঁ ডিফ্লেশন মানে জানো যে আমি প্ৰাইসেস কমি যোৱাটো গতিকে কি হয় ধৰি ললো মই এজন বৰুৱাৰ হয় কিবা এটা বড় কৰিছো আৰু মোৰ পইচা দিব আছে ধাৰ কৰিছো ডেপ্ট আছে মোৰ কিন্তু কি হৈছে বস্তুবিলাকৰ দাম কমাৰ কাৰণে প্ৰাইসেস কমাৰ কাৰণে এসেটৰ ভ্যালু কমাৰ কাৰণে কি হৈছে মই যেটো ডেট ৰিপে কৰিব লাগে বা ডেট পেমেন্ট কৰিব লাগে সেই ক্ষেত্ৰত মোৰ প্ৰবলেম হোৱাটোকে ডেট ডিফ্লেশন কয় মানে যদি ইংৰাজীত ক'ব যাওঁ যে ডেট ডিফ্লেশন ইজ এ সিচুৱেশন which arises due to decrease of price as value of asset and which makes it difficult for the borrowers to repay the debt. It is previous year questions about which among the steps in most likely to be taken the time of an economic recessionৰ সময়ত কোনটো মানে ইকোনমিক স্লোডাউনৰ সময়ত কোনটো স্টেপ লব লাগিব ট্যাক্স ৰেট কমাব লাগিব নে এক্সপেন্ডিচাৰ বঢ়াব লাগিব নে ট্যাক্স ৰেট বঢ়াই ইন্টারেস্ট রেট কমাব লাগিব ইয়াত অপশন কিটা দিয়া আছে চাব বাট কারেক্ট ইজ বি ইনক্রিজ ইন এক্সপেন্ডিচাৰ অফ পাবলিক প্রজেক্ট আমি কোভিডৰ সময়ৰ কথা চাব পাৰো কোভিডৰ সময়ত আপোনালোকে চাব পাৰে কোভিডৰ সময়ত চৰকাৰে এক্সপানশনাৰী মনিটাৰী পলিচি লৈছিলে মানে বিভিন্ন অসুবিধাত পৰিছিলে গতিকে চৰকাৰে ভাবিছিলে যে মানি সাপ্লাইটো ইনক্রিজ কৰি পেলাই মানুহক সহায় কৰাৰ কাৰণে আৰু ডাইৰেক্টলি মানুহে যেটো এনেকুৱা এটা সিচুৱেশন আছে ডাইৰেক্টলি লোন লবলে নাই কিন্তু এক্সপানশনাৰী কিছুমান প্ৰজেক্ট লব চৰকাৰে এক্সপেন্ডিচাৰ কিছুমান প্ৰজেক্ট লব যাৰ জৰিয়তে চৰকাৰে সাবসিডি দিব বা এনেকুৱা ধৰণৰ কিছুমান স্টেপ লয় এতিয়া লাষ্টলি আমি এটা পাও গ্ৰিডফ্লেশন গ্ৰিড মানে বেছি লুফ কৰা এতিয়া আমি চাও এটো কি হয় কনটেক্সটটো আপোনালোকে চাব Greed inflation is currently on rise in the United States. United States or greed inflation to bahise. Aru koise is one of the primary reason why prices are being driven up in the country. Aru tar karone prices bilak bahise boli koise. In basic term, is the inflation and hike in price not driven by economic flow but by corporate greed. Mane corporate jibilak thake corporate company bilak jibilak thake hihotor mane lubhor karone bostur price bahi jay. Aru he dhoroner eta inflation jak ami greedflation boli kau. ই মানে ইকোনমিক ফ্লো যি ধৰণে নরমালি ইকোনমিক ৰিজনত যি ধৰণে ইনফ্লেশন হয় সেই ধৰণৰ নহয় ইয়াত কৰ্পোৰেটৰ গ্ৰিড লুভৰ কাৰণে হয় এটা এটা ইম্পৰ্টেন্ট শব্দ আমি পাইছো ইট ইজ টার্ম এজ দ্য ইনফ্লেশন ইন প্রাইসেস অফ বেসিক কমোডিটিৰ প্ৰাইস বাঢ়ি যায় which is driven by the companies to increase their profit margin কোম্পানী বিলাকে তেওঁলোকৰ প্ৰফিট মাৰ্জিন ইনক্ৰিজ কৰাৰ কাৰণে সেই ভ্যালুবোৰ বঢ়াই দিয়ে গ্ৰিডফ্লেশন simply means big corporation squeezing out money from customer মানে চেপি নেমু চেপু যেনেকে আমি তেনেকে কাস্টমাৰৰ পৰা পইচা চেপি উলিয়াই লৈ যোৱাৰ নিচিনা হয় বক্সত এটা শব্দ আছে আপোনালোকে আকৌ চাব শ্ৰিংফ্লেশন কি এতিয়া it refers to a reduction in the quantity or quality of a product while the price remains the same শ্ৰিংফ্লেশন এনেকুৱা কোৱান্টিটি আৰু কোৱালিটিটো কমি যায় কিন্তু বস্তুটোৰ মূল্য একেই থাকে ইন্টারেস্টিং হয় production cost increase to a lesser extent production cost বাঢ়ে কিন্তু খুব কম পৰিমাণে বাঢ়ে while e-commerce business maintain the same retail price আৰু production cost টো বাঢ়িলেও যেটো কম বাঢ়িছে এই কাৰণে ই-কমাৰ্স যিবানবোৰ বিজনেস সেজ আছে তেওঁলোকে তাৰ প্ৰাইসটো বঢ়াই নিদিয়ে সেম ৰাখে আৰু মেইন এডভান্টেজ হল যে ইউজাৰ জেনাৰেলি ডোন্ট স্পট দিস চেঞ্জ আৰু সেই কাৰণে ইউজাৰে গম নাপায় they do notice that prices remains unchanged despite inflation আৰু
তেওঁলোকে এইটো ভাবে যে ইনফ্লেশ্যন থকাৰ সত্ত্বেও প্ৰাইচেছ বঢ়া নাই। দিছ ষ্ট্ৰেটেজি ইজ লেছ লাইকলি টু ডেমেজ দ্য ব্ৰেণ্ড অৰ ৰিটেইলাৰ্ছ কৰ্পৰেট ইমেজ। আৰু এই ষ্ট্ৰেটেজিটোৱে তেওঁলোকৰ ব্ৰেণ্ডৰ ইমেজটো কেতিয়াও ডেমেজ নকৰে। গতিকে এই ধৰণৰ গোটেইখিনি কনচেপ্ট আজি আমি চালো। আজি আমি কেইবাটাও কথা পঢ়িলো, ইয়াৰ লগত ৰিলেটেড যিখিনি আগৰ ভিডিঅ' আপোনালোকে চাবলৈ কেতিয়াও নাপাহৰিব। আৰু মই বাৰে বাৰে কৈছো যে আমি প্ৰস্তুতি এতিয়াৰ পৰা চলাই যাম, এলাহ নকৰিব। ডেফিনিট টাইমত আমি যিখিনি কৰিব লাগে কৰি যাব লাগিব, তেতিয়া আমাৰ মেইনছৰ কাৰণে যিখিনি প্ৰস্তুতি সেইখিনি সেই সময়লৈকে আমাৰ পাৰফেক্ট হৈ থাকিব। আৰু এতিয়াও যিসকলে মেইনছৰ প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকেও আজৰি সময়ত এই প্ৰিলিমছৰ যিখিনি ভিডিঅ' সেই ভিডিঅ'ৰ থ্ৰুৱেদি আপোনালোকে বেনিফিট হ'ব। আৰু এটা কথা মই প্ৰিলিমছৰ 2026ৰ বেচটোক এটা কথা ক'ব বিচাৰো যে মই ইথিক্সৰ যিখিনি কনচেপ্ট দি আছো বা মেইনছ ৰিলেটেড যিমানখিনি টপিক আগবঢ়াই আছো, এতিয়াৰ পৰা আপোনালোকে এইকাৰণে চাই যাব যে এতিয়াৰ পৰা আপোনালোকে গম পাব যে এনচাৰ ৰাইটিং এটা কেনেকে কৰিব লাগে, বা ইথিক্সৰ এইখিনি টপিক যদি আমি এতিয়াই কমপ্লিট কৰি লওঁ বা এছে আমি এতিয়াই যদি কভাৰ কৰি লওঁ, তেন্তে আমাৰ বহুতখিনি কাম হৈ থাকিব। আশা কৰিছো এই ভিডিঅ'টি আপোনালোকক যথেষ্ট উপকৃত কৰিব। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। নমস্কাৰ।